নিৰ্বাচন সমাগত আৰু দেখা গৈছে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাই চাৰিওফালে ৰাজনৈতিক দলৰ নেতাসকলৰ তৎপৰতা বৃদ্ধি পাইছে। এখন হোটেললৈ আহিছোঁ, দেখা গৈছে যথেষ্ট লোক ইয়াতে চাহ খাই আছে। মই তেওঁলোকৰ পৰা কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু এইসকল ভোটাৰ কি ভাবিছে যে আপোনাৰ এই যি কলিয়াবৰ বিধানসভা সমষ্টিত কেনে এজন প্ৰাৰ্থী আপোনালোকে নিৰ্বাচিত কৰিব এইবাৰ? আমাৰতো মনৰ এটা প্ৰাৰ্থী আছে, সেইটো হ'ল কেশৱ মহন্ত। মানে কেশৱ মহন্তক কিয়? তেওঁ 4বাৰ বিধায়ক হৈছে, তেওঁৰ দিনত কেনেধৰণৰ উন্নয়ন হৈছে ইয়াত যথেষ্ট উন্নয়ন হৈছে। কেশৱ মহন্তৰ যোগেদি ইয়াত যথেষ্ট উন্নয়ন হৈছে, কিন্তু এই আমাৰ কলিয়াবৰত যিটো ডেভেলপ হৈছে, চুকে কোণে ডেভেলপ যিটো হৈছে, আমি দেখি অতি আনন্দ হৈছোঁ। আৰু সেই আনন্দত আমি গোটেই ৰাইজে কলিয়াবৰবাসীয়ে এতিয়া মানে সিদ্ধান্তই লৈ লৈছোঁ যে আমি কেশৱ মহন্তক জিকাম। ভোট দিবলৈ সাজু হৈ আছে। নিশ্চয় আমি 9 তাৰিখে আমি যিটো ভোট হ'ব, সেইটো ভোটত আমি আমাৰ ভোটটো এইবাৰ কেৱল কেশৱ ছাৰৰ তাতে যাব, অগপ এজিপিৰ, কিয়নো তেওঁ যিটো কাম আমাৰ এলেকাত কৰিছে, ৰাস্তা পদূলিলৈ মঠ মন্দিৰ গীৰ্জাঘৰ প্ৰায় ঠাইতে কাম কৰিছে তেখেত। আৰু আমাৰ যিকোনো কামত সুখে দুখে তেওঁ থিয় হয়। কেনেধৰণে ভাবিছে যে এইবাৰ প্ৰাৰ্থীগৰাকী কেনেধৰণে নিৰ্বাচিত কৰিব? ইয়াত যিহেতু কেইবাগৰাকী প্ৰাৰ্থী আছে, কেইবাগৰাকী প্ৰাৰ্থী আছে। আমি অগপ দলৰ প্ৰাৰ্থীজনক আপোনাৰ বেলেগবাৰৰ পৰা এইবাৰ বিপুল ভোটত জয়যুক্ত কৰিব বিচাৰিছোঁ। আৰু তেওঁ আমাৰ কলিয়াবৰৰ কাৰণে ভাল কাম কৰিছে। মই নিজে পাইছোঁ যে কাৰোবাৰ বেমাৰ হ'লে গৈ পেলাই যদি কেশৱ ছাৰক যদি গৈ পেলাই কয়, নিশ্চয় আমি GMCৰ পৰা TMCলৈকে নিশ্চয় যদি কোনোবা যদি মানুহ লৈ পেলাই আমি গৈ পেলাই কওঁ, তেওঁ সহায় কৰি দিয়ে। কি আশা কৰে? যিহেতু ৰাজ্যত ইয়াৰ পূৰ্বতে 10 বছৰ ধৰি মিত্ৰজোঁটৰ চৰকাৰ আছিল, ৰাজ্যত পুনৰ কেনেকুৱা এখন চৰকাৰ হোৱাটো বিচাৰে? মিত্ৰজোঁটৰ চৰকাৰে বিচাৰোঁ। কিয় বিচাৰে? বিচাৰোঁ মানে কি, আমাৰ ধৰি লওক এতিয়া যদি ক'বলৈ যাওঁ যে আমাৰ 100% উন্নয়ন হৈছে নে, কুৱেশ্যন এটা আহি যাব পাৰে। তো আমি আমাৰ এই অঞ্চলৰ এজন যুৱক হিচাপে মই ক'ব বিচাৰিছোঁ যে 95% হৈ আছে। আৰু 5% হ'বৰ কাৰণে যদি আৰু এবাৰ যদি আমি চান্স পাই যাওঁ, সেই 5% পূৰ্ণ হৈ গ'লে আমি ক'ব পাৰিম যে 100% উন্নয়ন হৈছে। সেইটো কাৰণে মই বিচাৰিছোঁ আমাৰ কেশৱ ছাৰ আহিব লাগে কৰিব। আৰু কলিয়াবৰৰ গৌৰৱ আমাৰ কেশৱ ছাৰ, আৰু কেশৱ ছাৰক আমি বিপুল ভোটত জয়যুক্ত কৰাম। আমি জাষ্ট এবাৰ কেশৱ ছাৰকে আমি নিৰ্বাচিত পৰিমাণে বিচাৰি আছোঁ, কিয়নো তেওঁ কলিয়াবৰৰ কাৰণেও বহুত উন্নয়নমূলক কাম কৰিছে। আৰু আমি ভাবিছোঁ আৰু কিছুমান কাম কৰিবলগীয়া বাকী আছে, তেওঁ এইখিনি কাম সম্পূৰ্ণ কৰিব বুলি আমি আশা ৰাখিছোঁ। মইতো বাগিচাৰ ক'ব গ'লে আজি 10 বছৰ যিহেতু বিজেপি চৰকাৰ, বাগিচাৰ কাৰণে যি উন্নয়ন কাম কৰিছে, কোনোদিন এনেকুৱা চৰকাৰ ভৱিষ্যতে কৰা নাছিলে। আজি বিজেপি চৰকাৰ অহাৰ পিছত বাগিচাৰ কাৰণে প্ৰথম চাহ শ্ৰমিকৰ একাউণ্ট এটা খুলিলে, জিৰ' একাউণ্ট খুলি বাগিচাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পঢ়া শুনা, ইউনিফৰ্ম লৈ, খোৱা খাদ্য লৈ, এডমিশ্যন ফ্ৰী লৈ বিগত 10 বছৰ বিজেপি চৰকাৰ বহুত কৰিছে। আৰু 200 বছৰ যি আমাৰ আশা বাগিচাৰ ভূমি পটা প্ৰদান কৰিলে এই বিজেপি চৰকাৰ, আৰু এই বিজেপি চৰকাৰক বিপুল ভোটত আমি বাগিচাই এইবাৰ জয়যুক্ত কৰাম বুলি আশা আছে। 9 এপ্ৰিল তাৰিখে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু কলিয়াবৰ এইসকল সাধাৰণ ভোটাৰে তেওঁলোকৰ মনৰ কথা ক'লে, তেওঁলোকে কেনেগৰাকী প্ৰাৰ্থী তেওঁলোকে নিৰ্বাচিত কৰিব, ঠিক একেধৰণে ৰাজ্যত কেনেধৰণৰ এখন চৰকাৰ তেওঁলোকে নিৰ্বাচিত কৰিব, বা তেওঁলোকে কেনেধৰণৰ উন্নয়ন আশা কৰে, আৰু যাৰ কাৰণে তেওঁলোকে 9 এপ্ৰিলত ভোট প্ৰদান কৰিবৰ কাৰণে সাজু হৈছে।